103 আৰু 105ৰ ডিফাৰেঞ্চটো কি হ'ল মানে পানিছমেণ্টৰ ডিফাৰেঞ্চটো কি হ'ল যে আপুনি যদি মাৰ্ডাৰ কৰে তেতিয়াহ'লে আপোনাৰ যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ডই হ'ব তাৰ বাহিৰে বেলেগ পানিছমেণ্ট দিব নোৱাৰে কিন্তু কালপেবল হোমিচাইড যদি নট এমাউণ্টিং টু মাৰ্ডাৰ হয় তেতিয়া মেক্সিমাম লাইফ ইম্প্ৰিজনে হয় আৰু কালপেবল হোমিচাইডত আমি দেখিছোঁ 5 বছৰ যদি গ্ৰিভিয়াছ হাৰ্ট থাকে মানে কাৰোবাক ধৰক তৰোৱাল দি মূৰত মাৰি দিছে তেনেকুৱা ক্ষেত্ৰত হয়তো 8 বছৰ বা এটেম্প টু মাৰ্ডাৰ এনেকুৱা টাইপত এইবিলাক মানে কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰত মানুহ মৰিলে মানে লাইফ দিয়া খুব উদাহৰণ কম এতিয়া কথাটো হ'ল কি এনেকুৱাবিলাকত কি হয় আপোনাৰ আৰু এটা উদাহৰণ দি বুজাইছোঁ মানুহে যাতে বুজি পায় ধৰক আপুনি মই কাজিয়া লাগিছোঁ মই আপোনাক লাঠি এডালে ঘপককৈ খঙৰ মূৰত মাৰি দিলোঁ আপুনি মৰি গ'ল তেতিয়া সেই 105 কালপেবল হোমিচাইড নট এমাউণ্টিং কাৰণ মইতো আপোনাক মাৰা বাবে ভবা নাছিলোঁ কুকুৰ এটাই আপোনাক কামুৰিব আহিলে কুকুৰটোক মাৰোঁতে আপোনাৰ বেয়া জেগাত লাগি গ'ল আপুনি খতম তেতিয়াও সেই 105